গাইজ কেদাৰ মন্দিৰলৈ আহিলে ইফালেৰে সোমাই যাব লাগিব। গাইজ ৰাস্তাটো পাহাৰৰ কাষে কাষে হয়, পাহাৰৰ ওপৰত উঠি যাব লাগিব। পাহাৰীয়া ৰাস্তা হয়। গাইজ মন্দিৰটো পাহাৰৰ ওপৰত হয়, তো পাহাৰৰ ওপৰলৈকে উঠি যাই থাকিব লাগিব। গাইজ বতৰটো অলপমান ডাৱৰীয়া কৰিলে, বৰষুণ আহিব চাগে। গাইজ মানুহ খুব কমেই দেখা পাইছোঁ আৰু ৰাস্তাটো একা বেকা হয়। চ' গাইজ ফাইনেলি মন্দিৰলৈ আহি পালোঁ, এতিয়া ভিতৰলৈ সোমাই যাওঁ। গাইজ এতিয়া মন্দিৰৰ ভিতৰত যাম, অকণমান উঠিব লাগিব চিৰি। গাইজ ইয়াৰে পৰা এটা চাই লওক আপোনালোকে। গাইজ সেইবিলাক আপোনালোকে যে দেখিছে তাত পিকনিকো খায়। চ' গাইজ ভিতৰলৈ আহি পালোঁ, অলপমান ভাগৰ লাগিছে, চাওক আপোনালোকে। এতিয়া ভিতৰলৈ যাম। গাইজ এইটোৱে মন্দিৰ হয়, কিন্তু এতিয়া বন্ধ আছে। আৰু গাইজ ইয়াত আহিলে আপোনালোকে বস্তুবিলাক য'তে ত'তে নেপেলাব। গাইজ কেদাৰ মন্দিৰটোৰ লগতে এটা দুৰ্গা মন্দিৰো আছে। এইটো দুৰ্গা মন্দিৰ হয়, কেদাৰ মন্দিৰৰ লগতে আছে। মন্দিৰটো বনাই আছে, কমপ্লিট হোৱা নাই চাগে। গাইজ মন্দিৰটো বনাই আছে কিন্তু কমপ্লিট হোৱা নাই, পিছত আহি পেলাই আপোনালোকক দেখাম কমপ্লিট হ'লে। গাইজ কেদাৰ মন্দিৰৰ লগতে ইয়াত পুখুৰীও এটা আছে, কাছ আৰু মাছ আছে ইয়াতো। মাছবিলাক সৰু সৰু হৈ আছে। গাইজ খাদ্য খুৱাব নোৱাৰিলোঁ, ইয়াত খাদ্য নেপালোঁ। চ' গাইজ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।